নমস্কাৰ মাননীয় আজীৱভাৰৰ সভাপতি মহোদয়, আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, প্ৰধান শিক্ষক মহোদয়, বিশেষভাৱে আমন্ত্ৰিত অতিথি মহোদয়, মোৰ চিৰপূজ্য শিক্ষাগুৰুসকল, শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ মৰমৰ দাদা বাইদেউ, ভাইটি ভণ্টি তথা বন্ধু বান্ধৱীসকল। পোনপ্ৰথমেই মই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তোমালোক সকলোৱে যি এক সুনিৰ্দিষ্ট পৰিকল্পনা, কঠোৰ শ্ৰম আৰু আত্মবিশ্বাসী মনোভাৱেৰে আগবাঢ়ি গৈ 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ এই বিদ্যালয়ৰ লগতে অঞ্চলটিলৈ যি গৌৰৱ কঢ়িয়াই আনিলা তাৰ বাবে আমি সকলোৱে নথৈ আনন্দিত তথা অত্যন্ত সুখী। তোমালোকৰ এই জ্ঞানৰ জয়যাত্ৰা সুদূৰ প্ৰসাৰী হওক। জ্ঞানৰ মুকুতা বুটলি বুটলি গাঁঠি যাবা এঠানি সুন্দৰ জ্ঞানৰ মালা, আৰু সেই জ্ঞানৰ মালাৰে নিজৰ লগতে অলংকৃত কৰিবা স্বদেশ আৰু স্বজাতি। তোমালোকৰ এই সাফল্যৰ অন্তৰালৰ ঐকান্তিক প্ৰচেষ্টা আৰু নিৰলস সাধনা আমাৰ বাবে ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰওক। তোমালোক সকলোৱে নিজৰ বৌদ্ধিক আৰু মানসিক উত্তৰণৰ জৰিয়তে নিজকে প্ৰকৃত মানুহ হিচাপে প্ৰতিষ্ঠা কৰিবা আশা কৰোঁ। তোমালোকৰ এই আদৰ্শই সকলোকে উজ্জীৱিত কৰিব, অনুপ্ৰাণিত কৰিব। তোমালোক সেই পথৰ পথিক হোৱা যি পথত কেৱল সুখ সন্তুষ্টি তথা আনন্দই নহয়, জীৱনৰ সাৰ্থকতাও বিচাৰি পোৱা যায়। পুনৰ তোমালোক সকলোকে আন্তৰিক শুভেচ্ছাৰে মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।